এগৰাকী মুছলিম মহিলা হৈ বা এগৰাকী ধুবুৰী বিধায়িকা হৈ তেওঁ কেনেকৈ এইখিনি সমৰ্থন জনালে সেয়া আমি আচৰিত হৈছোঁ। ধুবুৰীয়ান লাজটো পোৱাৰ কথাই মই এজন মহিলা বিধায়ক হৈ মহিলাৰ যিটো সমান অধিকাৰ আৰু মহিলাৰ সামাজিক সন্মান এই ক্ষেত্ৰত যদি বিৰোধ প্ৰকাশ কৰিছে এইটো দুৰ্ভাগ্যজনক। মাননীয় অধ্যক্ষ মহোদয়, ইউনিফৰ্ম চিভিল কোড ইউচিচিৰ বিলখন কোনোবা এজন স্ত্ৰীয়ে যদি দীঘলীয়া সময় ধৰি জটিল ৰোগত আক্ৰান্ত হৈছে, শাৰীৰিক মানসিকভাৱে অচল আৰু আৰোগ্য হোৱাৰ কোনো সম্ভাৱনা নথকাৰ ক্ষেত্ৰত স্বামী দ্বিতীয়বাৰ বিয়া কৰাৰ ব্যৱস্থা প্ৰদানৰ এটা উপকৰণ। এগৰাকী মুছলিম মহিলা হৈ বা এগৰাকী ধুবুৰী বিধায়িকা হৈ তেওঁ কেনেকৈ এইখিনি সমৰ্থন জনালে সেয়া আমি আচৰিত হৈছোঁ। বেবী বেমাকৰ এই মন্তব্যক আমি গৰিহণা জনাইছোঁ। তেওঁ তেনেকৈ ক'ব নালাগিছিল, কিন্তু কি কাৰণত তেনেকৈ কৈছে? এগৰাকী মুছলিম মহিলা হৈ বিশেষকৈ তেওঁ তেনেকুৱা মন্তব্য দিব নালাগিছিল আচলতে। তেওঁক লৈ বিভিন্ন ট্ৰল ভিডিঅ' ওলাইছে, আমি দেখিছোঁ। সঁচাকৈ আমি লাজ পাইছোঁ যে তেওঁ এগৰাকী ধুবুৰী বিধায়িকা হৈ আমাৰ মুছলিম মহিলাসকলক লৈ তেওঁ এনেকুৱা এটা মন্তব্য তেওঁ দিছে। মহিলাসকলক প্ৰতিনিধিত্ব কৰিব লাগিছিল, কিন্তু তাৰ বিপৰীতে গৈ তেওঁ কি কাৰণে তেনেকুৱা কৰিলে সেয়া চিন্তনীয় আমাৰ কাৰণে। ধুবুৰীয়ান লাজটো পোৱাৰ কথাই মই এজন মহিলা বিধায়ক হৈ মহিলাৰ যিটো সমান অধিকাৰ আৰু মহিলাৰ সামাজিক সন্মান এই ক্ষেত্ৰত যদি বিৰোধ প্ৰকাশ কৰিছে এইটো দুৰ্ভাগ্যজনক। ৰিয়েলাইজ কৰিব লাগে যে মোৰ এটা ভুল হৈ গ'ল, আগন্তুক যাতে ভুল এনেকুৱা নহয়। একবাৰ মহিলাসকলে একদম বেয়া পাইছে আৰু সচেতন মানুহখিনিও বেয়া পাইছে যে এইটো কৰাটো ঠিক হোৱা নাই। এখন এছেম্বলিৰ ভিতৰত তেওঁৰ কথাখিনি কোড হৈ থাকে, পিছৰ পৰৱৰ্তী বিধায়ক যিবিলাক হৈ যাব তেওঁলোকে সেইবিলাক চাব, আমাৰ বিধায়ক তেখেতে লাজ পাব। সেইকাৰণে আমাৰ সমাজখন, আমাৰ বিধানসভাৰ যিটো সমষ্টিৰ ৰাইজে তথাপি অসমৰ গোটেই মুছলমান সমাজেই তেওঁৰ পৰা প্ৰত্যাশা কৰা নাই তেনেকৈ মহিলাৰ বিৰুদ্ধে বিধানসভাত স্থিতি লোৱাৰ কাৰণে। এই বেবী বেগম প্ৰথমবাৰ MLA হৈছে। তেওঁৰ ৰাজনীতিক ড্ৰাইভাৰ বেলেগ, তেওঁৰ গাড়ীখন চলোৱা মানুহটো বেলেগ। যিজন মানুহ তেওঁৰ গাড়ীখন চলায় ৰাজনৈতিক গাড়ীখন, তেওঁৰ ঘৰত সেই ছিষ্টেমটো আছে। তেওঁ ঘৰৰ কথা চিন্তা কৰিছে, এইটো হ'লে মই এফেক্ট হ'ম নেকি। সেইকাৰণে তেখেতক কৈছে তই এটা মিনা কৰিবি, কিন্তু তাই এজন মহিলা মানুহ হৈ এইটো কৰা মহিলাৰ পক্ষত থাকিব লাগিছিল। কিন্তু তাৰ পাৰিবাৰিক এটা প্ৰেছাৰ থাকিব পাৰে মোৰ বোধেৰে। সেইকাৰণে তেওঁ হয়তো পিছফালে চাইছে যে মানুহজন আছে, নকৰিলে মানুহজন বেয়া পাব, সেইকাৰণে তেওঁ বিৰোধিতা কৰিছে। বিধায়িকা বেবী বেগমে যি সদনত বহুবিবাহ প্ৰস্তাৱটো মানি লৈছে, আমি সেইটোত একমত নহয়। কাৰণ তেওঁ নাৰী হৈ আৰু এজন নাৰীৰ কথা কিয় চিন্তা নকৰিলে? নিজৰ কথাটোতে একমত হৈ সি সদনত কথাটো উত্থাপন কৰিলে যে বহুবিবাহ প্ৰথাটো লাগে, কিন্তু আমি নহয়। কাৰণ নাৰী হৈ নাৰীৰ চিন্তা কৰিব লাগিব। এজন পুৰুষে যদি 2-3টা বিয়া কৰায় তেতিয়াহ'লে ঘৰখনত বহুত সমস্যাই দেখা দিয়ে। হয়তো তেওঁ ভালকৈ বুজিব পৰা নাই কথাটো। আমি লাজ পাইছোঁ বেবী বেগমৰ কথাটো শুনি। আমি ধুবুৰীবাসী নাৰীয়ে তেওঁক আমি গৰিহণা দিছোঁ, যাতে আৰু ইয়াৰ পিছত এনেকুৱা ধৰণৰ সদনত তেওঁ এইবোৰ কথা আলোচনা নকৰে। তো বাইদেৱে বহুত ভুল কৰিছে। আমাৰ মুখ্যমন্ত্ৰী সাহেবে বহুত ভাল আইন কৰিছে, তাই একো মানি ল'ব পৰা নাই। আমি বহুত দুখ পাইছোঁ আৰু বহুত লাজ পাইছোঁ। আমি এনেকৈ কৰিব নালাগিছিল বাইদেউৰ, কিন্তু বহুত বেয়া কৰিছে। আশা কৰিছিলোঁ তাৰ কাৰণে, কিন্তু বহুত উল্টাটো কৰি দিল, বেয়া লাগিছে বহুত। কিন্তু বাইদেৱে সেইটো ছাপোৰ্ট কৰা নাই। আমি দুখিত।